সকলোৰে প্ৰতি বিহুৰ শুভেচ্ছা লৈ অকণমান আগফালে ওলাই আহিছোঁ। এই সময়কণ কিন্তু সঁচাকৈ বিহু বিহু লগা সময়। এনেকৈ প্ৰতি বছৰে বিহু আহে আৰু বিহু আহিলে আমাৰ মন মুকলি লাগে। আমি বিহু পাতিবলৈ এটা প্ৰেৰণা আৰু উৎসাহ মনত পুহি ৰাখোঁ আৰু সেয়া আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া এই গছৰ তলে তলে বতাহ বলি আছে, গছৰ ওচৰত ৰৈ ভাল লাগিছে। বাহিৰৰ প্ৰকৃতিখনে কিমান সুন্দৰকৈ সজাগ কৰে মানুহক, আৰু মানুহেও প্ৰতি মুহূৰ্ততে সজাই পৰাই সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰে। বিহু আমাৰ সংস্কৃতিৰ ভোগজৰা আমি সকলোৱে জানো। এই বিহুক প্ৰতি মুহূৰ্ততেই আমাৰ জাতীয় জীৱনৰ জাতীয় উৎসৱৰ এটা অতি লেখত ল'বলগীয়া আমাৰ পৰম্পৰা বুলি আমি সকলোৱে বুজি পাওঁ। এনেহেন বিহু নীতি আপোনালোক সকলোলৈকে মনত পৰিছে। সকলোলৈকে মনত পৰিলেও লগ পাব তেনেকৈ নোৱাৰি, আৰু যিসকল ফেচবুকৰ বন্ধু তেখেতসকলক এনেকৈ লগ পাওঁ, আৰু নিজৰ আপোন পৰিজনবিলাকতো আঁতৰতেই। এই দিনবোৰ আহিলে কিন্তু সঁচাকৈ দেই, মনটো যিমান ভালো লাগে পিতৃ মাতৃলৈ, আৰু মুচলিহালে মন পৰিলে অকণ বেয়াও লাগে। পিতৃ মাতৃতকৈ আপোন কোন আছে? আৰু আটাইতকৈ যিজন আমি কি খাইছোঁ কি পিন্ধিছোঁ হিচাপ নাৰাখে নিস্বাৰ্থ এজন মানুহ, তেখেত আছিলে আমাৰ ডক্টৰ চলিহাদেৱ। গ'লগৈ তেখেত, গ'লেও এই পৃথিৱীৰ সৌন্দৰ্য সুন্দৰকৈ উপভোগ কৰিলে আৰু আমাকো শিকাই থৈ গ'ল। এই পৃথিৱীয়ে আমাৰ অতি আদৰৰ আৰু অতি চেনেহৰ অতি মৰমৰ আশ্ৰয়স্থল। আমি পৃথিৱীক ভাল পাব লাগিব, গছ গছনিক ভাল পাব লাগিব, তেতিয়াহে আমি এই সংসাৰত জীয়াই থকা জীৱনৰ সাৰ্থকখিনি বুটলিবলৈ সক্ষম হ'ব পাৰিম। চলিহাদেৱ সঁচাকৈ এজন লেখত ল'বলগীয়া ব্যক্তি আছিল। মনত পৰেই, মনততো পৰিবই, মনত পৰা কথাবিলাকক আমি নুই কৰিব নোৱাৰোঁ। তথাপি আমি স্মৰণ কৰি ইয়াতেই শান্তি পাওঁ, এনেকৈ সুখ পাওঁ। মানুহে জীৱনটোত সুখ বুলি বিচাৰি ফুৰিলেও সুখ বিচাৰি নাপায়। সুখক বিচাৰি ল'ব জানিব লাগিব। সকলো পৰিস্থিতিৰ মাজেদি সুখক উপভোগ কৰিব পাৰিব লাগিব, তেতিয়াহে আমি জীয়াই থকাৰ মাদকতা লাভ কৰিব পাৰিম। সুন্দৰ সুন্দৰ ফুলবোৰ দেখিলে মনত পৰে এইজোপা হাচনাহানা, এই হাচনাহানা চাহ, হাচনাহানাজোপা ফুলিছে, চলিহাই আনি থৈ যোৱা ফুল দেখি ভাল লাগে। সময়বোৰ এনেকৈ পেলাই পাৰ কৰি থাকিলেও আমি মনত পেলাওঁ আমাৰ জীৱনৰ গতিপথক, জীৱন পৰিক্ৰমাত লাভ কৰা সকলোলৈকে মনত পৰে। আজি যিসকল আমাৰ আপোন পৰিজন আছিল, দেউতা মা খুৰা খুৰীহঁত, পৰিয়ালৰ দাদা নবৌহঁত, সকলোলৈ মনত পৰিছে। মনত পৰি সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছোৱালীৰ লগত ল'ৰাৰ লগত কথা পাতিলোঁ, বোৱাৰীৰ লগত পাতিলোঁ, নাতিৰ লগতো পাতিলোঁ। এইবিলাকেই আনন্দ। এই আনন্দৰ মাজতে আছে আমাৰ জীয়াই থকা প্ৰেৰণা আৰু আগবাঢ়ি যোৱা উৎসাহ। এনেকৈ আমি আগবাঢ়িব লাগিব। ভাল লাগিল আমাৰ কৰ্মবিলাক দেখি, কিমান সুন্দৰ সুন্দৰ ৰন্ধা বঢ়াবোৰ দেখিছোঁ, আমাৰ জীয়ৰী বোৱাৰীসকলৰ কামবোৰ দেখিছোঁ। সেইবোৰ দেখি শুনি সঁচাকৈ আমি মানুহবিলাক বহুত সক্ৰিয়, উৎসাহী আৰু কাম জনা মানুহ যেন লগা হৈছে। অসমখনত কিমানবোৰ মানুহে কিমানবোৰ কাম জানে, এইবোৰ কথা বুজিবলৈ আমি কেতিয়াবা চেষ্টা কৰিব লাগিব। মানুহৰ বিষয়ে অকণমান জানিব লাগিব, পঢ়িব লাগিব। সকলোবিলাকেই আমাক আনন্দ দিব পাৰিব। আজি গৰু বিহু, অসমীয়া বিহুৰ 7 বিহুৰ আজি প্ৰথম বিহু। এই প্ৰথম বিহুৰ দিনটোতে
আপোনালোক সকলোলৈকে মোৰ হিয়া ভৰা শুভেচ্ছা আৰু আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আপোনালোক আছে কাৰণেহে ময়ো আছোঁ। আপোনালোকৰ মাজতে আপোনালোকৰ ভাল ভাল কথাবিলাকে মোক জীয়াই থকা প্ৰেৰণা দিয়ে। সুন্দৰকৈ ভাল লগা কথাবিলাক মনত পেলাওঁ, ভাল লাগে। এনেকৈ সময়বোৰ পাৰ হৈ গৈ আছে। এনেকৈ জীৱনটোক আগবঢ়াই নি আছোঁ। সকলো ভালে কুশলে থাকক। সকলোৱে বিহুৰ শুভেচ্ছা লৈ মই সকলোৰে প্ৰতি মংগলময় এটা মনোভাৱ প্ৰকাশ কৰিছোঁ। সকলো ভালেই থাকক, সুন্দৰকৈ বিহু পালন কৰক। আপোনালোকৰ এই প্ৰয়াসে আমাক সকাহ দিব। আমাৰ বাপতিসাহোন বিহুটো মৰ্যাদা সম্পন্নকৈ জ্বলাই ৰাখিব। সকলো ভালেই থাকক।